নমস্কাৰ। আজি আমি আলোচনা কৰিম 2019 চনৰ পৰা 2026 চনলৈকে টোটেল আসাম টেট আৰু চি টেট কোৱালিফাইড কেণ্ডিডেট কিমান আছে আৰু কিমান প্ৰাৰ্থীক ইতিমধ্যে টোটেল কেণ্ডিডেটৰ পৰা নিযুক্তি দিয়া হ'ল, কিমান প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ল, কিমান কেণ্ডিডেট আছে, সকলোখিনি আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। হয়তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে ধৈৰ্য সহকাৰে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু কিছু সংখ্যক কেণ্ডিডেটে কি হয়, ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ তেওঁলোকে কমেণ্ট কৰে। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ হয়তো 1.5-2 লাখ কেণ্ডিডেট থাকিব পাৰে টেট কোৱালিফাইড, সেইটো অফিচিয়েল নাছিলে, মই সেইটো আনুমানিক কৈছোঁ আপোনালোকক। মই ভিডিঅ'টো তেতিয়াই কৈছিলোঁ যে 1.5-2 লাখ কেণ্ডিডেট থাকিব পাৰে, এইটো আনুমানিক হয়, মই কোনো অফিচিয়েল ডাটা পোৱা নাই বৰ্তমান। কিন্তু আজি আপোনালোকক অফিচিয়েল ডাটা লৈ আহিছোঁ, গতিকে আপোনালোকে আজি অফিচিয়েল ডাটা পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, যোনসকলে নতুনকৈ LP UP ভেকেঞ্চিৰ কাৰণে লাগি আছে তেওঁলোকৰ বাবে ইতিমধ্যে এটা গ্ৰুপ খোলা হৈছে, হোৱাটছএপ গ্ৰুপ। আৰু বহু প্ৰাৰ্থী, প্ৰায় 500ৰ ওপৰত প্ৰাৰ্থীয়ে ইতিমধ্যে জইন কৰিছে হোৱাটছএপ গ্ৰুপত। যদি আপুনি জইন কৰি ইয়াৰ বিষয়ে ডিছকাশ্যন কৰিব বিচাৰে LP UP নিউ ভেকেঞ্চিৰ ওপৰত, গতিকে আপোনাক মই ডেছক্ৰিপশ্যনৰ বক্সতে লিংকটো দি দিম, ডেছক্ৰিপশ্যনৰ লিংক পাব, গতিকে আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা গৈ জইন হৈ ল'ব পাৰিব। যিহেতু আমাৰ অসম চৰকাৰে দুবাৰকৈ টেট এক্সাম অনুষ্ঠিত কৰিছে, আমি যি 12 চনত টেট এক্সাম অনুষ্ঠিত হৈ গ'ল সেইটো ইয়াত লোৱা নাই, আমি 19 চনৰ পৰা লৈছোঁ। গতিকে আপোনালোকৰ 19ৰ পৰা দুবাৰ অসম চৰকাৰে দুবাৰকৈ টেট অনুষ্ঠিত কৰিছে। এবাৰ অনুষ্ঠিত কৰিছে 2019 চনৰ আমাৰ নৱেম্বৰ মাহত, গতিকে আৰু এবাৰ অনুষ্ঠিত কৰিছে আপোনালোকৰ 2021 চনত অনুষ্ঠিত কৰিছে। গতিকে দুবাৰ অসম চৰকাৰে টেট অনুষ্ঠিত কৰিছে। আৰু দুইবাৰ আমাৰ টেট যি আসাম টেট অনুষ্ঠিত হ'ল তাত কিমান প্ৰাৰ্থী এপিয়াৰ হৈছিলে বা কিমান কোৱালিফাইড হৈছে, এইখন হৈছে আপোনালোকৰ 19 চনৰ টেট কোৱালিফাইড কেণ্ডিডেটৰ সংখ্যা আৰু কিমান প্ৰাৰ্থী তেওঁলোক এপিয়াৰ হৈছিলে। আমাৰ লোৱাৰ প্ৰাইমেৰীত তেওঁলোকে এপিয়াৰ হৈছিলে 2,18,000 কেণ্ডিডেট। 2,18,000 কেণ্ডিডেটৰ ভিতৰত তেওঁলোকে পাছ কৰিছে। আৰু কিমানজন প্ৰাৰ্থীয়ে পাছ কৰিছিলে? 18,906জন প্ৰাৰ্থীয়ে LPত পাছ কৰিছিলে। আৰু LPত এপিয়াৰ হৈছিলে কিমান? 2,18,000। আৰু LPত এপিয়াৰ হৈছিলে কিমান? 1,58,000 কেণ্ডিডেট LPত এপিয়াৰ হৈছিলে আৰু তাৰে পাছ কৰিছে, আমাৰ কোৱালিফাইড হৈছে 15,304 গৰাকী প্ৰাৰ্থী। আৰু ইয়াৰ মেল কিমান আছে, ফিমেল কিমান আছে, সেইখিনি আৰু লৈ অহা নাই, বেছি দীঘল হৈ যাব। কিমান মেল প্ৰাৰ্থী পাছ কৰিছে বা কিমান ফিমেল প্ৰাৰ্থীয়ে পাছ কৰিছে, সেইবিলাক যদি ডিছকাশ্যন কৰি থাকিবলৈ হয় তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে সেই আমাৰ মেল ফিমেলটো লৈ অহা নাই, আমি টোটেল কেণ্ডিডেটটোহে লৈ আহিছোঁ। আৰু এইখন হৈছে আমাৰ 2021 চনৰ, যিহেতু দুবাৰ অনুষ্ঠিত হৈছে, দুবাৰৰ কথা কৈছোঁ মই, 12 চনৰখিনি ধৰা নাই, 12 চনৰখিনি ধৰাৰ প্ৰয়োজনো নাই। আমাৰ এইখিনি হৈছে 21 চনত। 21 চনত যিহেতু টেট এক্সাম পুনৰ অনুষ্ঠিত হৈছিলে, তাত আপোনালোকৰ কিমান প্ৰাৰ্থী এপিয়াৰ হৈছিলে আৰু কিমান প্ৰাৰ্থী কোৱালিফাইড হৈছিলে। LPত আপোনালোকে দেখিবলৈ পাইছে, LPত আমাৰ টোটেল এপিয়াৰ হৈছিলে 1,46,065জন কেণ্ডিডেট। 1,44,065 কেণ্ডিডেট এপিয়াৰ হৈছিলে আৰু তাৰে কিমান পাছ কৰিছে? 23,394জন প্ৰাৰ্থী। 23,394জন প্ৰাৰ্থী LPত কোৱালিফাইড হৈছে, অৰ্থাৎ পাছ কৰিছে। আৰু UPত কিমান প্ৰাৰ্থী এপিয়াৰ হৈছিলে? টোটেল প্ৰাৰ্থী আপোনালোকৰ এপিয়াৰ হৈছিলে 1,14,719 গৰাকী প্ৰাৰ্থী এপিয়াৰ হৈছিলে আৰু তাৰে পাছ কৰিছে, আমাৰ কোৱালিফাইড কৰিছে 20,639 গৰাকী প্ৰাৰ্থী পাছ কৰিছে। আৰু UPত আমাৰ টোটেল কিমান প্ৰাৰ্থীয়ে পাছ কৰিছে? 19 আৰু 20 চনৰ মিলাই, 19 আৰু 21 চনৰ, 20 চনৰ নহয়, 19 চনৰ আৰু 21 চনৰ মিলাই টোটেল আপাৰ প্ৰাইমেৰীত কিমান প্ৰাৰ্থীয়ে পাছ কৰিছিলে? আমাৰ 19 চনত পাছ কৰিছিলে 15,309 গৰাকী। 15,309 গৰাকী প্ৰাৰ্থীয়ে আপাৰ প্ৰাইমেৰীত পাছ কৰিছিলে, 15,309 গৰাকী প্ৰাৰ্থী আপাৰ প্ৰাইমেৰীত। আৰু আপোনালোকৰ 21 চনত কিমান পাছ কৰিছে? 20,000। 20,639 গৰাকী প্ৰাৰ্থী। টোটেল কিমান হ'ব আপোনালোকৰ আমাৰ আপাৰ প্ৰাইমেৰী প্ৰাৰ্থী 19 আৰু 20 চনৰ মিলাই কিমান প্ৰাৰ্থীয়ে পাছ কৰিছে? 35,948জন প্ৰাৰ্থী আপোনালোকৰ 19 আৰু 21 চনৰ মিলাই আপাৰ প্ৰাইমেৰীত পাছ কৰিছে টোটেল প্ৰাৰ্থী। আৰু আমাৰ LPত কিমান পাছ কৰিছে? আমাৰ লোৱাৰ প্ৰাইমেৰীত 18,906 গৰাকী প্ৰাৰ্থী আমাৰ 19 চনত পাছ কৰিছিলে আৰু আপোনালোকৰ LPত 21 চনত পাছ কৰিছে 23,394
94 জন প্ৰাৰ্থী টোটেল কিমান হৈছেগৈ আমাৰ 19 চন আৰু 21 চনৰ মিলাই LPৰ কেণ্ডিডেট 41,945 জন LPত আমাৰ পাছ কৰিছে 19 আৰু 21 চনৰ মিলাই। এতিয়া আমাৰ CTETত কিমান পাছ কৰিছে ইয়াতে আমাৰ 76,000 কেণ্ডিডেট টোটেল ওলালে আপোনালোকৰ LP আৰু UP মিলাই 76,000 কেণ্ডিডেট 19 চন আৰু 21 চনত পাছ কৰিছে আসাম টেট LP আৰু UP দুইটা মিলাই আৰু আপোনালোকৰ 19 চনৰ পৰা যিহেতু CTET অনুষ্ঠিত হৈ আছে দুবছৰৰ দুবাৰকৈ অনুষ্ঠিত হয় কিন্তু আমাৰ এই বছৰমান অলপ খেলিমেলি হৈ আছে যিহেতু বছৰত এবাৰে অনুষ্ঠিত হৈছে দুই এবাৰ গতিকে আমি দুবাৰ নধৰো এবাৰে ধৰিম আপোনালোকে বছৰত এবাৰকে আমাৰ 19 20 21 তেনেকুৱালৈকে ঠিকে আছিলে পাছৰ সময়ছোৱাতহে অলপ খেলিমেলি যিহেতু আমাৰ COVID-19ৰ বাবে অলপ খেলিমেলি হ'ল গতিকে আপোনালোকৰ 2-3 বছৰ এবাৰে অনুষ্ঠিত হৈছে 76,000 যিহেতু আসাম টেটত আমাৰ এপিয়াৰ হ'ল কোৱালিফাইড হ'ল এপিয়াৰ নহয় কোৱালিফাইড হ'ল 76,000 কেণ্ডিডেট যিহেতু আছে 19 চন আৰু 21 চনৰ মিলাই 76,000 কেণ্ডিডেট আছে আৰু আপোনালোকে প্ৰায় 50,000 ওপৰতে হ'ব মই 50,000 ধৰিছোঁ আপোনালোকে 50,000 ওপৰত ধৰি থওক আমাৰ CTET কোৱালিফাইড কেণ্ডিডেট আছে CTET কোৱালিফাইড কেণ্ডিডেট 50,000ৰ ওপৰত আছে 19ৰ পৰা 26 চনৰ ভিতৰত কাৰণ আপোনালোকে গমেই পায় আমাৰ DLED বা BEd পাছ কৰা কিমান প্ৰাৰ্থী আছে আপোনালোকে গমেই পাইছে কিমান আমাৰ এপিয়াৰ হৈছে LPত কিমানখিনি 19 চনত এপিয়াৰ হৈছে বা UPত কিমানখিনি এপিয়াৰ হৈছে প্ৰায় 3 লাখৰ ওপৰত আমাৰ 21 চনলৈকে DLED বা BEd কৰা ল'ৰা ছোৱালী আছিলে আৰু আপোনালোকে এতিয়া 50ৰ লগত যদি 76,000 যদি প্লাছ কৰি দিয়ে কিমান টোটেল কেণ্ডিডেট হ'ব 75ৰ লগত আমাৰ 50,000 যোগ কৰিলে 1,26,000 কেণ্ডিডেট আপোনালোকে পাব 1,26,000 কেণ্ডিডেট টোটেল টেট কোৱালিফাইড কেণ্ডিডেট আপোনালোকে ধৰিব পাৰে আৰু 1,26,000 কেণ্ডিডেট এনেকুৱা নহয় যে অকল 1,26,000 কেণ্ডিডেট আছে আপোনালোকৰ ইয়াৰ পৰা বহু প্ৰাৰ্থীক নিযুক্তি দিছে ইতিমধ্যে বহু প্ৰাৰ্থীৰ যিহেতু বয়সৰ সময়সীমা পাৰ হৈছে তেনেকৈ প্ৰাৰ্থীৰ সংখ্যা কমিব আমি সেয়াও আলোচনা কৰিম কিমান প্ৰাৰ্থীক ইতিমধ্যে নিযুক্তি দিয়া হ'ল কিমান প্ৰাৰ্থীক 19 চনত কিমানক নিযুক্তি দিয়া হ'ল 20 চনত কিমানক নিযুক্তি দিয়া হ'ল বা 26ত কিমানক নিযুক্তি দিয়া হ'ল আমাৰ 27 আপোনালোকৰ 25ত কিমানক নিযুক্তি দিয়া হ'ল 1,26,000 কেণ্ডিডেটৰ পৰা সেয়াও আলোচনা কৰিম যেহেতু আপোনালোকে গমেই পালে আসাম টেট কোৱালিফাইড কেণ্ডিডেটে ইমান আছে আৰু CTET কোৱালিফাইড কেণ্ডিডেট মই 50,000 ধৰিছোঁ আপোনালোকৰ 50,000 বেছিয়ে হ'ব আমাৰ 50,000 ওপৰতে CTET কোৱালিফাইড কেণ্ডিডেট আছে গতিকে মই আপোনালোকক 1,26,000 ধৰিছোঁ আৰু 1,26,000 পৰা আমাৰ কিমান প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ল লগতে কিমান প্ৰাৰ্থীৰ বয়সৰ সময়সীমা পাৰ হ'ল সেয়াও আলোচনা কৰিম গতিকে এটাৰ ভিডিঅ'টোতে গোটেইখিনি যদি লৈ আহোঁ তেনেহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যায় আমি কিমান প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ল বা কিমান প্ৰাৰ্থীৰ বয়সৰ সময়সীমা পাৰ হ'ল আৰু কিমান প্ৰাৰ্থী নিযুক্তি দিয়া হ'ল সেইখিনি বিষয়ে আপোনালোকৰ নেক্সট ভিডিঅ'ত এইটো পাৰ্ট 1 বুলি ধৰক আপোনালোকক পাৰ্ট 2ত আমি আলোচনা কৰিম কিমান প্ৰাৰ্থীক বৰ্তমান নিযুক্তি দিয়া হ'ল আজি টোটেল কেণ্ডিডেট কিমান টেট কোৱালিফাইড 19ৰ পৰা 26 চনলৈকে আছে সেইখিনি আলোচনা কৰিলোঁ আমি নেক্সট ভিডিঅ'ত আমাৰ ছেকেণ্ড পাৰ্টত আপোনালোকক কিমান প্ৰাৰ্থীক 1,26,000 কেণ্ডিডেটৰ পৰা কিমান প্ৰাৰ্থীক বৰ্তমান নিযুক্তি দিয়া হ'ল তাৰ বিষয়ে আলোচনা কৰিম গতিকে আজিলৈ ইমানখিনি আছিলে যদি কিবা জানিবলগীয়া আছিলে কমেণ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ